অহাকালি বৰাক উপত্যকাত আমাৰ দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দিব আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এই মনোনয়ন পৰ্বত উপস্থিত থাকিব। গুৱাহাটীত আমাৰ অহাকালি 5 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দিব আৰু এই মনোনয়ন প্ৰক্ৰিয়াত আমাৰ ৰাষ্ট্ৰীয় সম্পাদক হৰিশ দ্বিবেদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। বিশ্বনাথ জিলাত আমাৰ মনোনয়ন প্ৰক্ৰিয়াত আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডাই অংশগ্ৰহণ কৰিব আৰু মই অহাকালি গোলাঘাটত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ মনোনয়নত অংশগ্ৰহণ কৰিম আৰু তাত আমাৰ মৃদুল দত্ত ডাঙৰীয়া দেৰগাঁও খুমটাই মৃণাল শইকীয়ায়ো মনোনয়ন দিব। গোলাঘাট জিলাৰ মনোনয়ন পত্ৰৰ প্ৰক্ৰিয়াত মই অংশগ্ৰহণ কৰিম আৰু গোলাঘাটত যোৱাৰ পূৰ্বে কলিয়াবৰত মই আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ অলপ সময় সাক্ষাৎ কৰি তেওঁকো শুভেচ্ছা জনাম। ডিব্ৰুগড় তিনিচুকীয়াত আমাৰ দলীয় মনোনয়ন যি কালি হ'ব তাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোগদান কৰিব। নাহৰকটীয়া তিতাবৰ আদি স্থানত আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰিব। এই ধৰণে আন মন্ত্ৰীসকলেও বিভিন্ন স্থানলৈ কালি মনোনয়ন প্ৰদান প্ৰক্ৰিয়াত যাব আৰু আমি সকলোৱে লগ লাগি আমি এই মনোনয়ন প্ৰক্ৰিয়া প্ৰদানক সফল কৰি তোলাৰ বাবে আমি চেষ্টা কৰিম। মই আশা কৰোঁ কালি ভাৰতীয় জনতা পাৰ্টীৰ বহুত কাৰ্যকৰ্তা মনোনয়ন পত্ৰ প্ৰক্ৰিয়াত ওলাই আহিব আৰু সকলোকে মই উৎসাহেৰে সৈতে মনোনয়ন দাখিল প্ৰক্ৰিয়াত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। আনহাতে বিপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অমিয় ভূঞা ডাঙৰীয়াক আজি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিত উপসভাপতি হিচাপে ৰাজ্যিক সভা কমিটিত উপসভাপতি হিচাপে দলীয় দায়িত্ব দিছে। পৰৱৰ্তী সময়তো আমি অমিয় কুমাৰ ভূঞাক দল আৰু চৰকাৰৰ বিভিন্ন কাম কাজৰ সৈতে আমি জড়িত কৰিম। তেওঁ ডেফিনেটলি সংসদীয় ৰাজনীতিটো তেওঁ যাতে কাম কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। আমি এইকেইটা দিন দেখিছোঁ যে বিভিন্নজনক বিভিন্ন বাতৰি কাকত সংবাদ মাধ্যমত বিভিন্নজনৰ নাম ওলাইছিল, এওঁ নিৰ্দলীয় খেলিব, এওঁ দল ত্যাগ কৰিব। কিন্তু আজি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীত এক প্ৰকাৰ আমাৰ কোনো ক'ব গ'লে দুজন এজনক বাদ দি আন কোনো অসন্তুষ্ট হোৱা নাই। সকলোৱে সহযোগিতা কৰিছে। যিমানৰ নাম কৈছিলে এজন এজনকৈ মই চেক কৰিছোঁ মেডিয়াত যাৰ যাৰ নাম ওলাইছিলে। নন্দিতা গাৰ্লুছাৰ নাম ওলাইছিলে, তেখেতৰ লগত মই কালি কথা পাতিছোঁ, বোলে দাদা এনেকুৱাতো কোনো কথা নাই। নিহাৰঞ্জন দাসৰ নাম ওলাইছিলে, তেওঁ কৈছে যে এনেকুৱাতো কোনো কথা নাই। তপন গগৈৰ নাম ওলাইছিল, তপন গগৈয়ে ক'লে এনেকুৱাতো কোনো কথা নাই। মিডিয়াত যিমানৰ নাম ওলাইছিল আমি ক্ৰছ চেক কৰিছোঁ আৰু সকলোৱে আমাক স্পষ্টভাৱে কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীত আছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টীত থাকিম। যিবিলাক নাম আপোনালোকে উলিয়ালে আমি চব চেক কৰিলোঁ। 3টা নামৰ বাদে এতিয়ালৈকে আমি আন একো নামতে কনফাৰ্মেশ্যন পোৱা নাই যে এওঁলোকে দল এৰিছে বা দল ত্যাগ কৰিছে। আজিও মই শিলচৰ গৈছিলোঁ, সকলোৰে লগত বহি চাহ পানী খাই আহিলোঁ। সকলোৱে কৈছে এইটো আমি এনেকুৱা কথা কোৱাও নাই। গতিকে এক প্ৰকাৰ এটা যিটো প্ৰচাৰ চলিছিল যে বিজেপিৰ বহু সদস্যই নিৰ্দলীয় দিব, দল ত্যাগ কৰিব, আজি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে তেনেকুৱা বিজেপিত একো ঘটনা হোৱা নাই। মানে হীৰেণ গোহাঁইটো স্পষ্টভাৱে এজন কংগ্ৰেছী। তেওঁ সন্মিলিত নাগৰিক মঞ্চৰ নামটো নিদি সন্মিলিত কংগ্ৰেছ মঞ্চৰ নামটো দি দিব লাগে। তেওঁতো আজি মই দেখাৰ পৰা যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ভাৰতত প্ৰধানমন্ত্ৰী হৈছে সিদিনাখনৰ পৰা তেওঁ সদায় এপিল কৰিয়ে আছে যে বিজেপিক ভোট দিব নালাগে। এটা ৰাইজে মানে নামানে আৰু এইটো ৰাইজৰ ওপৰত কথা, আমিনো কি ক'ম।
কি হ'ব তেওঁলোকে জানিব, জিকিব পাৰিলেই হ'ল আৰু আমিতো শুভেচ্ছা জনাইছোঁ। নিজৰ নিজৰ জেগাত তেওঁলোক জিকিব পাৰিলে হ'ল, আমাৰতো শুভেচ্ছা আছে। এটাই বুজনি দিছোঁ যে ভাই একেলগে কাম কৰিব লাগে, বিজেপি চৰকাৰ আনিব লাগে, অহাবাৰ 2 লাখ ল'ৰাক চাকৰি দিব লাগে, 5 লাখ মাটিত এভিকশ্যন কৰিব লাগে, এইটোৱে বুজনি দিছোঁ যে 2 লাখ ল'ৰা ছোৱালীক অহাবাৰ চাকৰি দিব লাগে, মহিলা বাইদেউসকলক 25,000কৈ টকা দিব লাগে, উদ্যমিতা, হয় নহয়? 10 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিব লাগে, 5 লাখ বিঘা মাটিত আৰু এভিকশ্যন কৰিব লাগে, এই বুজনি দিছোঁ আৰু বেলেগটো বুজাবলগীয়া একো নাই। কথা পাতি ল'ম, আহিম বুলি কৈছে। আহিছে যদি পাতি ল'ম, একো নাই। কি আপত্তি? তেওঁ ৰিজাৰ্ভৰ দায়িত্ব লৈছেতো ভাল কথা, এতিয়া তেওঁক ভোট দিলেই হ'ল। এজিপিৰ প্ৰাৰ্থীয়ে কি কয় সেইটো কথা আমিতো ঠিক নকৰোঁ, কিন্তু প্ৰত্যেক প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমষ্টিত ক'ব, কিন্তু ভোট দিয়েতো ভাল, দিয়ে নিদিয়েতো কোনেওতো নাজানে। মোৰ কামটোতো মই কৰি আছোঁ, মোৰ কামৰ লগতো মইতো কোৱা নাই, এইটো এজিপিয়ে কৈছে। এজিপিৰ নীতি আদৰ্শ আমাৰ লগত একেবাৰে চব কথাত নিমিলেতো। এজিপি এটা আঞ্চলিকতাবাদী দল, আমি হৈছোঁ ৰাষ্ট্ৰীয়তাবাদী দল, আমাৰ নীতি আদৰ্শ অলপ বেলেগ, এজিপিৰ বেলেগ। এজিপি আমাৰ লগত চব কথাত লগ লাগিব লাগে বুলিতো কোনো কথা নাই। তেওঁক এটা ভোট দিম বুলি কৈছে নে নাই মানুহখিনিয়ে? অঁ, আমাৰ অহাকালি জন আশীৰ্বাদ যাত্ৰা মোৰ সমষ্টিত মই লোৱা নাছিলোঁ, অহাকালি হ'ব। পৰহি ভৱানীপুৰ সৰভোগ সমষ্টিত যোৱাবাৰ আমি বাদ দিছিলোঁ জন আশীৰ্বাদ যাত্ৰা শেষ মুহূৰ্তত। পৰহি সেইখিনি আমি সমাপন কৰিম। 25 তাৰিখৰ পৰা আমাৰ প্ৰতিদিনত 5খনকৈ সভা অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।